পাখান পিতৃৰ আজব কাণ্ড মাতৃৰ কোলাৰ পৰা লৈ গৈ সন্তানক বিক্ৰী কৰিলে পিতৃয়ে চিৰাঙৰ কাজলগাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা আঠমহীয়া সন্তানক বিচাৰি থানা পালেগৈ মাতৃ পিতৃত্ব নামৰ শব্দটিক কলংকিত কৰি নৱজাতকক বিক্ৰীৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে চিৰাং জিলাত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত শিশু সন্তান বিক্ৰী কৰাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হৈছে পাখান পিতৃয়ে মাতৃৰ কোলাৰ পৰা আঠমহীয়া পুত্ৰ সন্তানক কাঢ়ি লৈ গৈ বিক্ৰী কৰা ঘটনা সংঘটিত হৈছে চিৰাঙত তাৰ পিছতে নিজৰ পুত্ৰ সন্তানক বিচাৰি কাজলগাঁও থানাত উপস্থিত হৈছে দুৰ্ভগীয়া মাতৃ কিন্তু কি পৰিস্থিতিত পাখান পিতৃয়ে মাতৃৰ কোলাৰ পৰা আঠমহীয়া শিশু পুত্ৰক অন্যৰ হাতত বিক্ৰী কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই উল্লেখ্য যে শিশুটিৰ পিতৃৰ নাম তাৰাও মুৰ্মু বুলি জানিব পৰা গৈছে আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাঁওতাল ছাত্ৰ সন্থাৰ নেতা দুৰ্গা চৰেনে লগতে পাখান পিতৃক গ্ৰেপ্তাৰৰ দাবীও জনাইছে ছাত্ৰ নেতাগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল